তিনিজন যুৱকৰ এটা নিস্বাৰ্থ স্পৰ্শজনক আৰু সমাজ পৰিৱৰ্তনৰ দিশে বিশেষ পদক্ষেপ। যোৱা ৮ জুনৰ পৰা প্ৰতিটো দেওবাৰে মানসিক বিকাৰগ্ৰস্ত ব্যক্তিসকলৰ বাবে এক অন্যান্য উদ্যম দেখা যায়। তেওঁলোকক চুলি কটাই, নতুন কাপোৰ পিন্ধাই, গা ধুই, তাজা খাদ্য খুৱাই প্ৰদৰ্শন কৰিলে প্ৰকৃত মনুষ্যত্বৰ। এই পদক্ষেপৰ আঁৰতে কোনো ৰাজনৈতিক দল বা সংগঠনৰ নামৰ ছাঁ নাই। উদ্যমটোৰ কেন্দ্ৰ বিন্দুত আছিল ভাৰতীয় জনতা যুৱ মৰ্চাৰ বঙাইগাঁও জিলাৰ সভাপতি সঞ্জয় ৰায়, যুৱ নেতা লোহিত বৰ্মন, বীৰ চিলাৰায় সেনা স্বতন্ত্ৰৰ সম্পাদক বিকাশ বৰ্মন, আজি কাজলগাঁও বজাৰত এক মানসিক বিকাৰগ্ৰস্ত লোকক বিশেষ সহায় আগবঢ়ায়। এই সহায় দেখি উৎফুল্লিত হয় কাজলগাঁও স্থানীয় ৰাইজ। সেই সময়তে তিনি বন্ধুৱে ঘোষণা কৰে, ভৱিষ্যতে এয়া ব্যক্তিগত নহয়, কোনোবা NGO বা সংস্থাৰ জৰিয়তে কাম কৰিব বুলি আমাক জনায়। যদিও সৰু কিন্তু হৃদয়স্পৰ্শী এই প্ৰচেষ্টা, ই মনত পেলাই যদিও সচ্চিতা থাকে পৰিৱৰ্তন সম্ভৱ। বঙাইগাঁৱৰ পৰা সঞ্জীৱ অধিকাৰী ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। নমস্কাৰ, মই সঞ্জীৱ অধিকাৰী, দ্য নৰ্থ ইষ্ট ৰিপৰ্টৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে প্ৰত্যেক ৰবিবাৰে, দেওবাৰে হয় এটি বিশেষ কাম, তিনি বন্ধুৰ এটা বিশেষ কাম। মোৰ লগত উপস্থিত আছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ বঙাইগাঁও জিলাৰ সভাপতি সঞ্জয় ৰায়। কি বিশেষ কাম সেইটো আচলতে আপোনালোকক দেখুৱাব বিচাৰিম, পোনে পোনে যাবলৈ যত্ন কৰিম সঞ্জয় ৰায় কাষলৈ। কি ক'ব, প্ৰতি দেওবাৰে আপোনালোকে এটা বিশেষ কাম কৰে, ইয়াৰ বিষয়ে কি ক'ব? আজি ক'ত আছে, কি ক'ব? এতিয়া আমি উপস্থিত আছোঁ চিৰাং জিলাৰ কাজলগাঁও বজাৰত। তো কাজলগাঁও বজাৰত আমি কোকৰাঝাৰ যাব ওলাইছিলোঁ, মানে কোকৰাঝাৰত তাতে আমাক যোৱা আমাৰ নিউজসমূহত পাই আমাক খবৰ দিছিলে। তো সেই কাৰণে আমি কোকৰাঝাৰ গৈ আছিলোঁ। তো ৰাস্তাতে আমি দেখিবলৈ পালোঁ আমাৰ কাজলগাঁও বজাৰৰ ৰাস্তাৰ কাষত এজন মানসিক বিকাৰগ্ৰস্ত লোক এজন শুই আছে, আৰু তেওঁৰ চুলিবিলাকো বহুত দীঘল হৈছে, দাড়ি চুলি বহুত দীঘল হৈছে। তেওঁ বহুত দিন ধৰি গা পা ধোৱা নাই, একদম মানে লেতেৰা অৱস্থাত আছে আৰু। তো আমি তেখেতক দেখা পোৱাৰ পিছত আমি গাড়ীৰ পৰা নামি তেওঁৰ চুলিখিনি আমি কাটি দিলোঁ, দাড়িখিনি কাটি দিলোঁ, আৰু ধুনীয়াকৈ তেওঁক গা পা ধুৱাই আমি নতুন এযোৰ কাপোৰ তেওঁক দিলোঁ। আৰু তেনেকৈ আমাৰ আমাৰ তিনি বন্ধু, মোৰ ভাতৃবৰ্তী বিকাশ ৰায়, আমাৰ লোহিত বৰ্মন আৰু মই, আৰু আমাৰ লগত ইতিমধ্যে বহু আমাৰ যুৱ বন্ধু ইতিমধ্যে আমাক সহযোগ কৰিছে। এই সহযোগী বন্ধুসকলো আমাৰ মাজত আছে। তো আমি এই কাৰ্যসূচীটো আজি 4টা ৰবিবাৰ হ'ব চাগে, আমি আজি 4ৰ্থ দিনত আমি ভৰি দিছোঁ। তো এই 4ৰ্থ দিনত আমি 4দিনীয়া প্ৰগ্ৰামত আমি ইতিমধ্যে চিৰাং জিলাৰ বিভিন্ন ঠাই, যেনেকৈ বিজিনী, আজি কাজলগাঁৱত আছোঁ, আৰু যোৱা ৰবিবাৰে আমি গোৱালপাৰাতো কৰিছিলোঁ। তো বঙাইগাঁও টাউনতো আমি বিভিন্ন এনেকুৱা মানসিকগ্ৰস্ত লোকসকলক আমি গা পা ধুৱাই তেখেতক শুশ্ৰূষা কৰাৰ অলপ প্ৰয়াস কৰিছোঁ আৰু চেষ্টা কৰিছোঁ। আৰু আমি এই যিসকল মানসিক বিকাৰগ্ৰস্ত লোক পাইছোঁ, তেওঁলোকে বহুদিন ধৰি যে গা নোধোৱাকৈ আছে, তেওঁলোকক গা ধুই দিয়াৰ পিছত তেওঁলোকে বহুখিনি সকাহ পাইছে। তো এইখিনিতে মই, যিহেতু আমি বেছি দূৰ যাব নোৱাৰিম, মই আগতেও কৈছোঁ নিউজসমূহত যে আমি
আপাৰ আছামতো যাব নোৱাৰিম বা বহুত দূৰ আমাৰ অসমত বিভিন্ন জিলা আছে তো প্ৰত্যেকখন জিলাত যোৱা আমাৰ অসুবিধা হ'ব কিন্তু আমাৰ যিকেইখন ওচৰ চুবুৰীয়া জিলা সেই ওচৰ চুবুৰীয়া জিলাসমূহত আমি যাম তো ৰাইজক এইখিনিতে আহ্বান জনাওঁ যে আপোনালোকৰ ওচৰতো যদি এনেকুৱা ব্যক্তি থাকে যিসকলে নেকি বহুত দিন ধৰি গা ধোৱা নাই তেওঁলোকৰ চুলি বহুত দীঘল হৈ গৈছে দাড়ি দীঘল হৈ গৈছে তেওঁলোকে বহুত কষ্ট পাই আছে যিহেতু বহুত গৰম আৰু এই গৰমত আমি নিজেই এদিন গা নোধোৱাকৈ আমি থাকিব নোৱাৰোঁ দেহা খোজায় আৰু বেয়া লাগে তো এই মানসিক বিকাৰগ্ৰস্ত লোকসকলে যে বহুত দিন গা ধুই থকা মানে গা ধোৱা নোধোৱাকৈ আছে তেওঁলোকে বহুত কষ্ট পাই আছে তেওঁলোকে নাজানে যে কেনেকৈ গা ধুব লাগিব বা দেহা চাফ চিকুণ কৰি ৰাখিব লাগে যে সেইটো তেওঁলোকে নাজানে কাৰণে তেওঁলোকে বহুত দিন ধৰি হয়তো গা নোধোৱাকৈ আছে তো আজি আমি যিজন ব্যক্তিক আমি গা ধুৱাই দিলোঁ তেওঁ গা ধোৱাৰ পিছত তেওঁৰ যিটো মুখত মানে আমি হাঁহি দেখা পাইছোঁ এইটো সঁচাকৈ বহুত ভাল লাগিছে আমি এই হাঁহিখিনিয়ে তেওঁৰ আমি আশীৰ্বাদ বুলি আমি ধৰি লৈছোঁ তো আগন্তুক দিনত আৰু আমি এই কাৰ্যসূচী চলাই থাকিম আৰু চলাই যাম আৰু এই তিনিজন বন্ধুৰ যি কাৰ্যসূচীত আপোনালোকে আমাক যি ৰাইজে উৎসাহ উদ্দীপনা দিছে তাৰ কাৰণে মই ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ ৰাইজে বহুত আমাক ভাল পাইছে আৰু আঁকোৱালি লৈছে এইটো কাৰ্যসূচী আমি হাতত লোৱাৰ কাৰণে আৰু আমি এই কাৰ্যসূচী আগন্তুক ৰবিবাৰে আমি ল'ম আৰু এনেকৈ আমাৰ এই কাৰ্যসূচী চলি থাকিব ইতিমধ্যে কিমানজনীয়া মানসিক বিকাৰগ্ৰস্ত মানুহক আপোনালোকে সহায় কৰিছে আমি ইতিমধ্যে 25ৰ পৰা 30জন আমি ব্যক্তিক আমি ইতিমধ্যে এই শুশ্ৰূষা দিবলৈ আমি সক্ষম হৈছোঁ তেওঁলোকক চুলি কাটি দিয়াৰ পৰা আৰম্ভ কৰি গা ধুই দিয়াৰ পৰা আৰম্ভ কৰি তেওঁক নতুন এযোৰ কাপোৰ কানি দিয়াৰ পৰা তেওঁক খাদ্য পৰ্যন্ত আমি যোগান ধৰিছোঁ এইখিনিতে মই আৰু ৰাইজক আহ্বান জনাম যে যিহেতু আমি এতিয়া কাজল গাঁৱত উপস্থিত আছোঁ এই মানসিক বিকাৰগ্ৰস্ত লোকজনৰ গা ধুই দিয়াৰ পিছত তেওঁৰ যিটো মানে চেহেৰা সেই চেহেৰাটো কিন্তু সম্পূৰ্ণ চেঞ্জ হৈ গৈছে তেওঁ এতিয়া মানে মানসিক বিকাৰগ্ৰস্ত যেন লগা নাই তেওঁক এতিয়া ভাল দেখা হৈছে যে মই এই আমাৰ চিৰাং জিলাবাসী আৰু কাজলগাঁও বজাৰবাসীক মই আহ্বান জনাওঁ যে এইজন মানুহ যিহেতু আমি আজি আহিলোঁ তেওঁক চাফ চিকুণ কৰি দিলোঁ আজিহে আমি খাদ্য তেওঁক দিলোঁ আৰু এতিয়া তেওঁক যিটো দেখা হৈছে আৰু ভাল মানুহ এজন মানে সুস্থ ব্যক্তিৰ নিচিনা লাগিছে যে তেওঁক যাতে আপোনালোকে আগৰ দৰে যাতে খাদ্য যোগান ধৰে তাৰ কাৰণে মই আহ্বান জনাম আৰু ৰাইজকো আহ্বান জনাম যে আপোনালোকৰ ওচৰ চুবুৰীয়াত যদি এনেকুৱা ব্যক্তি থাকে আপোনালোকে পাৰিলে শুশ্ৰূষা কৰক বা তেওঁলোকক অলপ যত্ন কৰক আৰু যদি আপোনালোকে নোৱাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আমি বঙাইগাঁও জিলাৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু মোৰ নামটো সকলোৱে গমেই পায় মই সঞ্জয় ৰায় ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাৰ সভাপতিৰ দায়িত্বত আছোঁ আমাৰ যিকোনো দলৰ কাৰ্যকৰ্তাক যদি সোধে তো মোক আপোনালোকে পাব আৰু আমাৰ বিকাশ ভাতৃপ্ৰতিম তেওঁ এটা সংগঠনত আছে আৰু আমাৰ লোহিত বৰ্মন তো আমি তিনি ভাতৃৰ এই কাৰ্যসূচীটো আমি আগন্তুক দিনতো চলাই যাম আৰু আমি এই তিনিজনে এটা সংকল্প লৈছোঁ যে আমি অকল এই মানসিক বিকাৰগ্ৰস্ত লোকসকলকে আমি শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত আমি মানে ক্ষান্ত নাথাকোঁ আগন্তুক দিনত আমি আৰু বেলেগ বেলেগ কাৰ্যসূচী লোৱাৰ কাৰণে আমি আগবাঢ়িম ধন্যবাদ জনাইছোঁ সঞ্জয় ৰায় ডাঙৰীয়া যেহেতু কাজলগাঁৱত আছোঁ গতিকে কাজলগাঁৱৰ স্থানীয় আমাৰ কিছু ব্যক্তি আছে তেখেতৰ পৰা আমি কিছু মন্তব্য জানিবলৈ যত্ন কৰিম কেনেকুৱা লাগিছে আজি তিনি বন্ধু এটা বিশেষ কাম কৰিছে কি ক'ব ইয়াৰ বিষয়ে বহুত ভাল লাগিছে এই ব্যক্তিজন বহুত দিনৰ পৰা কাজলগাঁৱত আছে আৰু হেৰি আমাৰ যে ওচৰৰ যে ফংবিল হোটেলৰ মালিক তেওঁ বহুত দিনৰ পৰা খোৱা লগত দি আছিল ভাল লাগিছে হঠাতে দেখা পালোঁ বন্ধুহঁতে আপোনালোকক লগ পাই বহুত ভাল লাগিল যে ইমান ধুনীয়া এটা প্ৰচেছ আপোনালোকে লৈছে বহুত ধন্যবাদ আপোনালোকৰ যে এনেকুৱা যাতে আগবাঢ়ি লৈ যায় আৰু আগতো যাতে আপোনালোকে এনেকৈ কৰি যায় যাতে মোক খুব ভাল লাগিব আৰু আছে এনেকুৱা ওচৰে আৰু কেইবাটান আছে এনেকুৱা আছে ভাল লাগিছে আপোনালোকক ধন্যবাদ এনেকুৱা বহুত ধুনীয়া এটা কাম কৰিছে আপোনালোকে অসমৰ কাৰণে গৌৰৱ আমাৰ অসমৰ কাৰণে গৌৰৱ ভাৰতৰ কাৰণে গৌৰৱ যে এনেকুৱা একটা যুৱ মঞ্চৰ যুৱ ল'ৰাবিলাকে এনেকৈ ডেকাবিলাকে এনেকৈ আগবাঢ়ি যে যাই আছে বহুত এইটো এটা বহুত গৰ্বৰ কথা ভাল লাগিছে ধন্যবাদ ধন্যবাদ জনাইছোঁ মোৰ লগত ইতিমধ্যে উপস্থিত আছে আৰু এগৰাকী যুৱ নেতা লোহিত বৰ্মন তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম কি ক'ব আজি কেনেকুৱা লাগিল কৰি আজি খুবেই ভাল লাগিছে কাৰণ আমি প্ৰতিদিনে যিটো মানে ষ্টেপ লৈ আছোঁ তো প্ৰতিদিনেই মানে বেলেগ বেলেগ এটা মনোভাৱ এটা আহে আজি যেনেকৈ ধৰক আমি বিকাৰগ্ৰস্ত যিজন ব্যক্তিক লগ পালোঁ কাজলগাঁৱত তো তেখেতৰ আজি আমি মানে অইন ব্যক্তি আমি যিবিলাক মানে কৰিছিলোঁ তেখেততকৈ মানে অলপ বেলেগ পৃথক মানে
তেখেতক আজি আমি যেতিয়া চুলি কাটি দিছোঁ তেখেতে মানে নিজে আমাক সহযোগিতা কৰিছে ক'ব গ'লে মানে তেখেতক এটা গা পা ধোৱাৰ পিছত যিটো তেখেতৰ হাঁহি অলপ আগতে যে আমাৰ সঞ্জয় দাই কৈছিলে যে তেখেতৰ হাঁহি এটা বিৰিঙাইছে সেইটো এটা ভাল আমাৰ কাৰণে এটা তো এনেকৈ আমি এই বিকাৰগ্ৰস্ত মানুহবিলাকৰ যেতিয়া মানে আমি এইবিলাক বস্তু আমি দেখোঁ যে এনেকুৱা সিহঁতৰ এটা পৰিৱেশ মানে পায় তো তেতিয়া আমাক ভাল লাগে মানে কি ক'ব আজি তিনি বন্ধুৰ বিশেষ কাম সহায় কৰিছে কাজল গাঁৱত কি ক'ব মই নথৈ আনন্দিত হৈছোঁ কাৰণ মই নিজেও দেশ বিদেশৰ বিষয়ে কলিকতা হেৰিবিলাক চাই থাকোঁ এনেকুৱা স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যকলাপবিলাক খুব ভাল লাগে আৰু এনেকুৱা মানসিক বিকাৰগ্ৰস্ত আমাৰ কাজল গাঁৱত ভালেকেইজন থাকে বহুত দিন ধৰি এনেকুৱা থাকে আজি আপোনালোকৰ আমাৰ স্থানীয় গোৱালপাৰা না বঙাইগাঁও বঙাইগাঁৱৰ স্থানীয় স্বেচ্ছাসেৱক সংগঠনে এনেকুৱা তিনিজনীয়া বন্ধুৱে এনেকুৱা এই যে ইয়াত বহি থকা পাগলজনক সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আৰু খাৱাৰ ব্যৱস্থা কৰি সুন্দৰ পোচাক পৰিচ্ছদ নতুন পোচাক পৰিচ্ছদ দিছে তেওঁৰ মুখত আনন্দৰ এটা ৰেঙুনি দেখা গৈছে আৰু আশা কৰোঁ ভৱিষ্যতে তেওঁলোকে মাধ্যমত আৰু ৰাইজেও হয়তো সহযোগ আগবঢ়াব লাগে যাতে আমাৰ ওচৰে পাজৰে এনেকুৱা হেৰিবোৰ সামাজিক ব্যাধিবোৰ দূৰ হয় আৰু বিশেষকৈ আমাৰ সচেতন ৰাইজে তেওঁলোকক মানসিক চিকিৎসাৰ ব্যৱস্থাও কৰিব লাগে এইখিনি কৈ মই আজি কাজলগাঁও বজাৰত বজাৰ কৰিব ওলাইছিলোঁ আৰু এইখিনি দেখা পালোঁ আৰু ধন্যবাদ আপোনালোকক